অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, জিলা আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া, কুন্তল বৰদলৈ ডাঙৰীয়া, সভাত উপস্থিত মদন বৰদলৈ ডাঙৰীয়া, গীতাঞ্জলি হাজৰিকা ডাঙৰীয়ানী, ধৰিত্ৰী বৰুৱা, অভিজিৎ নাথ, নিৰঞ্জন বৰা, সুৰেশ বৰা, নৰেন শৰ্মা, নীলিমা দেৱী, পৰীক্ষিত দত্ত, মণিমাধৱ মহন্তকে আদি কৰি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, বিভিন্ন আত্মসহায়ক গোটৰ পৰা অহা আমাৰ আই মাতৃসকল আৰু সন্মানীয় ৰাইজ, আমি যোৱা ছেপ্টেম্বৰ মাহৰ পৰা অসমত মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰি আহিছো আৰু ইতিমধ্যে আই মাতৃসকলে লাহে লাহে বুজি উঠিছে যে এই আঁচনিখনৰ লক্ষ্য কি আৰু উদ্দেশ্য কি। আজি আমাৰ বৰহমপুৰ সমষ্টিত প্ৰায় 33,625 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক লাভ কৰিব। 32,615 গৰাকী গাঁও অঞ্চলৰ আৰু 1010 গৰাকী হিতাধিকাৰী আমাৰ নগৰ অঞ্চলৰ পৰা ইয়াত সমবেত হৈছে। আমি অসমত 126টা সমষ্টিত প্ৰায় 44টা সমষ্টিত ইতিমধ্যে পুঁজি বিতৰণ কৰিছো। আজিৰ দিনটোতো মই যেনেকে বৰহমপুৰত আছো, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া বঙাইগাঁও জিলাৰ সৃজন গ্ৰামত এই আঁচনিৰ ধন বিতৰণ কৰি আছে। এতিয়ালৈকে অসমত 10 লাখ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিলে আৰু এই মাহৰ ভিতৰত আমি প্ৰায় 15 লাখ মহিলাক এই আঁচনিৰ সুবিধা বিতৰণ কৰিম। আমাৰ লক্ষ্য হৈছে যে ফেব্ৰুৱাৰী মাহৰ আগতে আমি অসমত প্ৰায় 32 লাখ মহিলাক এই আঁচনিৰ পুঁজি বিতৰণ কৰা আৰু এই আঁচনিখনৰ বিষয়ে আমাৰ আই মাতৃসকলক অৱগত কৰোৱা। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষতে এটা অভিযান হাতত লৈছে। সেই অভিযানটোৰ নাম হৈছে 3 কোটি মহিলা লাখপতি বাইদেউ হিচাপে সমাজত প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য আগত ৰাখি মোদী ডাঙৰীয়াই বেংকক কৈছে যে আপোনালোকে মহিলাসকলক ঋণ দিব। SRLM গঠন কৰিছে, ৰিভলভিং ফাণ্ড দিছে আৰু আজি আমাৰ অসমতো প্ৰায় 8 লাখ মহিলা লাখপতি বাইদেউৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। লাখপতি বাইদেউ মানে কি? যিগৰাকী বাইদেৱে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আমাৰ অসমত খালি কেৱল লাখপতি বাইদেৱে নাই, আমাৰ অসমত মহা লাখপতি বাইদেউ আছে। মহা লাখপতি বাইদেউ মানে কি? যোনে বছৰত 10 লাখ টকালৈকে
ব্যৱসায় কৰিব পাৰে আজি আমাৰ অসমত মহালাখপতি বাইদেউ আছে লাখপতি বাইদেউ আছে আৰু ভৱিষ্যতে লাখপতি বাইদেউ হোৱাৰ সপোন দেখাৰ অজস্ৰ মহিলা আমাৰ মাজত আছে আমি চিন্তা কৰিছিলো যে লাখপতি বাইদেউ যদি আমি নিৰ্মাণ কৰিব পাৰো আমাৰ অসমত গ্ৰাম্য অঞ্চলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব।